কেণ্ডিডেটগৰাকী হৈ ভোট বিচাৰিবলৈ মুখ্যমন্ত্ৰী আহিছে। কেণ্ডিডেটৰ নিজৰ কোনো সপোন নাই, কেণ্ডিডেটগৰাকীৰ নিজৰ কোনো সিদ্ধান্ত নাই, কেণ্ডিডেটগৰাকীৰ নিজৰ কোনো ভৱিষ্যত দৰ্শন নাই। কিন্তু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, আমাৰ মাননীয় সভাপতি মহোদয়, মাননীয় বিধায়িকা ইয়াত বহি আছে, কিন্তু মই কৈছোঁ যদি মই জয়ী হৈ যাওঁ, আমাৰ দলে আমাক দায়িত্ব দিছে যে সংসদত গৈ বলিষ্ঠভাৱে আমাৰ মানুহক লৈ ঘৃণাৰ বাতাবৰণ ছটিওৱা, ধৰ্ম নিৰপেক্ষতাক হত্যা কৰিব বিচৰা, গণতন্ত্ৰক হত্যা কৰিব বিচৰা এই চৰকাৰখনক আমি সবলভাৱে বলিষ্ঠভাৱে আমি গৈ দিল্লীত আমাক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আমাক ৰাজনৈতিকভাৱে প্ৰস্তুত কৰিবৰ কাৰণে আমাক দলে দায়িত্ব দিছে। মই আপোনালোকক সেই আহ্বান জনাইছোঁ। মই একচুৱেলি তৃতীয় ফেজৰ নিৰ্বাচন এই 60 দিন ভাষণ দিওঁতে দিওঁতে মাতটো বহি গৈছে, কথাত বহুত জোৰ দিবলগীয়া হৈছে। গৰৈমাৰীত আৰু এখন মিটিং আছে। মই এটাই কথা আহ্বান জনাইছোঁ, সঁচাকৈ যদি ধৰ্মক বিশ্বাস কৰে, সঁচাকৈ যদি ইছলামক আপোনালোকে বিশ্বাস কৰে, তেতিয়াহ'লে ইছলাম আৰু ধৰ্মক আঘাত কৰা বিজেপি চৰকাৰক এটাও ভোট নিদিবৰ কাৰণে মই আপোনালোকৰ ওচৰত আহ্বান জনাইছোঁ। আৰু মই প্ৰতিশ্ৰুতি দিছোঁ, যদি জয়ী হৈ যাওঁ, এই সোণপল্লী অঞ্চলত এই বিজেপি অত্যাচাৰী চৰকাৰে এজনো যদি মুছলমানৰ ওপৰত আক্ৰোশ কৰে, মই আপোনালোকৰ ৰাইজৰ প্ৰতিনিধি হৈ প্ৰটেকশ্যনৰ কাৰণে আপোনালোক সন্মুখত খেলা দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। আপোনালোকৰ ঘৰত যেতিয়া যেতিয়া বুলডোজাৰ লগাব, মোক যদি জয়ী কৰি পঠায়, এই ভ্ৰষ্টাচাৰী চৰকাৰৰ বুলডোজাৰৰ সন্মুখত মই নিৰাৱৰ্ত কৰি আপোনালোকৰ ৰাইজৰ প্ৰতিনিধি হৈ সন্মুখত খেলা দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। ৰাস্তা ঘাট, কমিউনিটি হল, এইবিলাক চৰকাৰৰ গতানুগতিক এটা প্ৰচেষ্টা চলি থাকিব। কিন্তু মই আপোনালোকক কৈছোঁ, আমি আমাৰ সংবিধানে দিয়া যি আমাৰ মাজত অধিকাৰ আছে, সেই অধিকাৰ সুৰক্ষা কৰিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া যিদৰে সংসদত বলিষ্ঠভাৱে প্ৰতিনিধিত্ব আগবঢ়াইছে, মই আপোনালোকৰ হকে বলিষ্ঠভাৱে সদনত প্ৰতিনিধিত্ব কৰিম বুলি ৰাজনৈতিকভাৱে মই সংকল্প লৈছোঁ। আৰু আশা ৰাখিছোঁ আপোনালোকে মোক সহায় সহযোগিতা আগবঢ়াই 7 তাৰিখে হাতৰ ছবিত ভোট দি জয়যুক্ত কৰি সদনলৈ পঠাব। আৰু হিমন্ত বিশ্ব বাহিনীয়ে আপোনালোকক এতিয়া টকা পইচা বহুত বিলাবলৈ আহিব, যোৱাকালিৰ পৰা টকা পইচা বিলাইছে, লৈ ল'ব, টকা পইচা লৈ ল'ব, নহ'লে হিমন্ত বিশ্ব শৰ্মাৰ পৰিবাৰে ক'ৰবাত মাটি কিনিব, হোটেল কিনিব, পইচাবোৰ লৈ ল'ব, ভোট নিদিব। হিমন্ত বিশ্ব শৰ্মাই বহুত মানুহ ৰাতি লগাই দিব যে কংগ্ৰেছক ভোট নিদিব, কথা নুশুনিব। এইবাৰ যদি বিজেপি চৰকাৰ আহে, 20 বছৰলৈ আৰু নিৰ্বাচন নাপাতে, ৰাছিয়াৰ দৰে, দক্ষিণ কোৰিয়াৰ দৰে, নৰ্থ কোৰিয়াৰ দৰে আৰু নিৰ্বাচন নহ'ব, স্বেচ্ছাচাৰী চলিব। তেতিয়া য'ত মন যায়, মনত আছেনে এনকাউণ্টাৰ নামত হিমন্ত বিশ্ব শৰ্মাই 188টা মানুহক এনকাউণ্টাৰ কৰিলে। প্ৰতিবাদ কোনে কৰিছিলে? আমি কংগ্ৰেছে প্ৰতিবাদ কৰিছোঁ। আৰু এই এনকাউণ্টাৰ কৰা মানুহটোক সোণতলী এই পথাৰত আপোনালোকে যদি ইয়াত মিটিং কৰি আকৌ ভোট দিয়ে, মই সঁচাকৈ কৈছোঁ এইটো গুণা হ'ব। তাৰ উত্তৰ আপোনালোকে ওপৰৱালাক দিব লাগিব। ইনশাআল্লাহ মোৰ আপোনাৰ ওপৰত ভৰসা আছে। 7 তাৰিখে হাতৰ ছবিত ভোট দি মোক জয়যুক্ত কৰাব। মই দীঘলীয়া আৰু নকওঁ, মোৰ আজিকালি মাতটো বহুত বহি গৈছে, কথা কওঁতে অলপ অসুবিধা হৈছে। মাননীয় সভাপতি মহোদয় আপোনালোকক শুভেচ্ছি সবলভাৱে গোটেই কথাখিনি ক'ব। মই এটাই কথা কৈছোঁ, 7 তাৰিখে